UCC উত্থাপন হ'ব বুলি 3 মাহ 4 মাহ আগত কোৱা আছে। এইটো নতুনত্ব একো নাই। আপোনালোকে হাইপ দি আছে যাতে অলপ কিবা এটা বেয়া কৰিব পাৰি নেকি। UCC ভাৰতীয় জনতা পাৰ্টিৰ 31টা ঘোষণাপত্ৰত থকা 31টা ডিমাণ্ডৰ ভিতৰত 1 নম্বৰত আছে। লাষ্ট বিধানসভাত 15 বিধানসভাৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে অহাবাৰ আমাৰ চৰকাৰ আহিলে প্ৰথমখন কেবিনেট আৰু প্ৰথমখন এছেম্বলিত আমি UCC পাছ কৰিম। গতিকে পাছ হ'ব UCC। এইটো নতুনত্ব মই একো দেখা নাই। সংখ্যা নাথাকিলেও কংগ্ৰেছে কৈ আছে যে আমি UCC বিৰোধিতা কৰিমেই, কিন্তু সংখ্যা নাই সদনৰ বিৰোধিতা। কাৰণ কংগ্ৰেছে মিয়া প্ৰীতিৰ কাৰণে তেওঁলোকে AICC ৰিজলিউশ্যনে লৈ থৈছে। কংগ্ৰেছৰ AICC ৰিজলিউশ্যন আছে যে যিকোনো ৰূপত UCCক আমি বিৰোধিতা কৰিম। কংগ্ৰেছৰ কথাটো হ'ল ৰাইজক খোজ কৰাটো এজেণ্ডা নহয়, কংগ্ৰেছৰ এজেণ্ডাটো হ'ল মিয়াক খোজ কৰাটো। গতিকে মিয়াৰ খোজ কৰা যিকোনো পৰ্যায়লৈকে যাব তেওঁলোকে। ইমান চিন্তিত নহ'ব, কোনোবা এজন মিয়াৰ মাজৰে এজন মিয়া হ'ব। এইটো আৰু যিহেতু বিজেপিৰ কেইবাগৰাকী কি নতুন বিধায়কে দিল্লীত গৈ প্ৰশিক্ষণ ল'লে, কিন্তু বিধানসভাৰ মাজতে এনেধৰণৰ প্ৰশিক্ষণ দিব লগা কি প্ৰশিক্ষণ গম পায় নেকি আপুনি? আপোনাক সুধিছোঁ কি প্ৰশিক্ষণ? আমাৰ দল চাওক, ভাৰতীয় জনতা পাৰ্টীৰ দলটো সাংগঠনিক দিশত সকলোতকৈ ওপৰত কিয় এই ব্যতিক্ৰমতাৰ কাৰণে এছেম্বলিৰ লগততো এফেক্ট কৰা নাই। বন্ধৰ দিনকেইটাতহে প্ৰশিক্ষণ, সেইটো আপোনালোকে বিধায়কৰ প্ৰশিক্ষণ নহয়, এইটো সাংগঠনিক প্ৰশিক্ষণ। আৰু এই সাংগঠনিক প্ৰশিক্ষণ শনিবাৰ দেওবাৰহে লৈছে, বন্ধ আছিলে 2 দিন। গতিকে সেইটো স্বাভাৱিক ঘটনা। সেইকাৰণেতো বিজেপি অনন্য। বেয়া লাগে, কিন্তু উপায় কি আছে কওকচোন। হাৰমুজ প্ৰণালীটো যেতিয়া বন্ধ হৈ থাকিব, $60 বেৰেলৰ তেল $120 হৈছে। আমি ভাল নালাগে, আমাৰো ভাল নালাগে, কিন্তু কেতিয়াবা কি হয় উপায় নাইকিয়া হয় কিছুমান পৰিস্থিতি। কিন্তু কালি মই টিভিত চাই আছোঁ, আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কৈছে যে তেওঁলোকৰ প্ৰব্লেম ছল্ভ হ'বলৈ গৈ আছে, তেতিয়া আকৌ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব।